আজি হৈছে চ'ত মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 19 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে অমাৱস্যা তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিস্থিতিয়ে এনেকুৱা অৱস্থানৰ সৃষ্টি কৰিছে যাৰ বাবে আজি 3 ৰাশিৰ লোকৰ বাবে এক অভাৱনীয় পৰিৱৰ্তন আহিব আৰু যিহেতু চ'ত মাহ সোমাইছে সেইবাবে অসমীয়া নৱবৰ্ষলৈ মাত্ৰ কেইটামান দিন বাকী আছে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ সময়ছোৱাত সূৰ্য আৰু চন্দ্ৰৰ যি জ্যোতি আজিৰ দিনটোত দেখা গৈছে তাৰ পোনপটীয়া প্ৰভাৱ আজি আপোনাৰ ৰাশিৰ অৰ্থনীতি, কেৰিয়াৰ আৰু সম্পৰ্কৰ ওপৰত পৰি আছে। গতিকে এই ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভাল হ'ব নে বেয়া হ'ব সেইটো আপোনালোকে নিজৰ ৰাশিফল শিতানটো চাই পেলাই গম পাব। গতিকে নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ যত্ন কৰিব আৰু আপোনালোকৰ গ্ৰহৰ স্থিতিৰ ওপৰত ভিত্তি কৰি মই প্ৰতিটো ৰাশিৰ বাবে কিছুমান প্ৰতিকাৰ দি আছোঁ, যাৰ ফলত আপোনালোকে অতি সাধাৰণভাৱে প্ৰতিকাৰবোৰ কৰি পেলাই আপোনালোকে নিজৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি আপোনালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব সদায় আপোনালোকৰ শুদ্ধ ৰাশিফলবোৰ পাবলৈ হ'লে। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি অপাৰ সাহস আৰু গভীৰ জ্ঞানৰ এক সোণালী মিলন হ'বলৈ গৈ আছে। ইয়াৰ ফলত আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানৰ প্ৰশংসা হ'ব। আজি আপোনাৰ বৃহস্পতিৰ প্ৰভাৱত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অতি সুন্দৰভাৱে ল'ব পাৰিব। শিক্ষাৰ্থী, শিক্ষক, পৰামৰ্শদাতা বা প্ৰশাসনীয় কামত লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। নতুন কিবা এটা শিকা বা কৰ্মসূত্ৰে পদোন্নতিৰ খবৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত দেৱগুৰু বৃহস্পতিৰ কৃপাত দিনটো অতিশয় লাভজনক হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ধন লাভ হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ প্ৰভাৱত মানুহৰ উদাৰতা বৃদ্ধি পায়। সেইবাবে আজি আনক সহায় কৰিবলৈ গৈ আৱেগিক হৈ নিজৰ বাজেটৰ বাহিৰত খৰচ নকৰিবলৈ সাৱধান হ'ব। ঘৰুৱা পৰিৱেশত আধ্যাত্মিক আৰু শান্তিপূৰ্ণ ভাৱধাৰা বিৰাজ কৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক শ্ৰদ্ধা আৰু বুজাবুজি বৃদ্ধি পাব। আজি জীৱনসংগীৰ লগত ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাও কৰিব পাৰিব। স্বাস্থ্য সাধাৰণতে আজি সুন্দৰ থাকিব আৰু মনত যোগাত্মক চিন্তাৰ পৰিভৰ ঘটিব। তথাপিও মংগলৰ শক্তি আৰু বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনাৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। মেদবহুলতাৰ সমস্যাই আজি আপুনি আমনি কৰিব পাৰে। সেইবাবে গধুৰ খাদ্য খোৱাটো পৰিহাৰ কৰিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগল উদ্যম আৰু আজিৰ দিনৰ গৰাকী বৃহস্পতি জ্ঞানে আপোনাক এক সঠিক মাৰ্গদৰ্শন কৰাব। ইয়াৰ অৰ্থ হ'ল আজি আপুনি শক্তিৰ লগতে সুবুদ্ধি প্ৰয়োগ কৰি সকলো বাধা অতিক্ৰম কৰিব পাৰিব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ মন শান্ত থাকিব আৰু মানসিক সন্তুষ্টিও পাব। আজিৰ দিনটোৰ বাবে কিছুমান ক্ষেত্ৰত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক আত্মবিশ্বাসী হৈ আপুনি কাম নকৰিব, নহ'লে সামৰ্থ্যতকৈ বেছি যদি দায়িত্ব আপুনি লয় তেনেহ'লে আপোনাৰ সেইবোৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু কোনো ক্ষেত্ৰতে আপুনি আজি খৰখেদাকৈ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক যদি আৰাধনা কৰে বা ওম নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো যদি 21 বাৰ জপ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে অভূতপূৰ্ব উন্নতিয়ে দেখা দিব। বৃহস্পতিবাৰ হোৱাৰ বাবে আজি আপুনি হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো খুবেই আপোনাৰ বাবে শুভ ফলদায়ক হ'ব আৰু আজি আপোনাৰ শুভ ৰঙো হালধীয়াই হ'ব আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি ভৌতিক সুখ আৰু আধ্যাত্মিক জ্ঞানৰ এক বিৰল সংযোগ হ'বলৈ গৈ আছে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সৃষ্টিশীলতা আৰু বৃহস্পতিৰ প্ৰজ্ঞাৰ সুন্দৰ প্ৰতিফলন ঘটিব। আপোনাৰ কামৰ মানদণ্ড আন দিনাতকৈ উন্নত হ'ব। বেংকিং, শিক্ষা, কলা, প্ৰশাসন বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় লাভজনক হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শই আজি উচ্চপদস্থ বিষয়াক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজিৰ দিনটো অতি উত্তম। বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাৰ আৰ্থিক স্থিতি মজবুত কৰিব। সঞ্চয় বা দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজি লোৱা সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। তথাপিও বিলাসিতা সামগ্ৰীত অত্যাধিক খৰচ কৰাৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিক হ'ব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত গভীৰতা আহিব। আপোনাৰ পৰিপক্ক আৰু শান্ত স্বভাৱে জীৱনসংগীৰ মনত শ্ৰদ্ধা আৰু মৰম দুগুণ বঢ়াই তুলিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱত মেদবহুলতা আৰু হজমৰ সমস্যাই দেখা দিব পাৰে আৰু অত্যাধিক মিঠা বা গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থকাটোৱে ভাল, কাৰণ
আজি আপোনালোকৰ শাৰীৰিক দিশত কিছু গধুৰতাও অনুভৱ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক আকৰ্ষণীয় ব্যক্তিত্ব আৰু সুখ প্ৰদান কৰিব। আনহাতে বৃহস্পতিয়ে সেই সুখক সঠিক আৰু নৈতিক পথত পৰিচালিত কৰিবলৈ আপোনাক গভীৰ জ্ঞান প্ৰদান কৰিব। চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ মনত এক পৰম প্ৰশান্তি আৰু পৰোপকাৰী ভাৱ জগাই তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কেতিয়াবা গুৰু গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে আপুনি নিজকে সকলোতকৈ জ্ঞানী বুলি ভাবাৰ এক প্ৰৱণতা আহিব পাৰে। আনৰ পৰামৰ্শকো সন্মান জনাব। বৃষ ৰাশিৰ লোকসকল আৰামপ্ৰিয় হয়, সেইবাবে আজি বৃহস্পতিৰ প্ৰভাৱ আৰু অলপ বাঢ়িব পাৰে। কামবোৰ পিছলৈ পেলাই নথৈ সময়মতে শেষ কৰাত গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰসমূহ হ'ব। আজি ৰাতিপুৱা স্নান কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাক স্মৰণ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু ঘৰলৈ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনিব। বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে প্ৰয়োজনীয় লোকক চাউল, বুট বা দালি দান কৰাটো অত্যন্ত শুভ ফলদায়ক বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি তীক্ষ্ণ বুদ্ধিমত্তা আৰু গভীৰ জ্ঞানৰ এক অপূৰ্ব মহামিলন ঘটিবলৈ গৈ আছে, যাৰ ফলত আজি কৰ্মক্ষেত্ৰত আজি আপোনাৰ মগজু অতি দ্ৰুত আৰু সুচাৰুৰূপে চলিব। বুধৰ যোগাযোগ দক্ষতা আৰু বৃহস্পতিৰ জ্ঞানে আজি আপোনাক এক সুকীয়া পৰিচয় আপোনাৰ কৰ্মস্থানত দাঙি দিব। শিক্ষকতা, মিডিয়া, সাংবাদিকতা, লেখা মেলা বা আইনৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ উপস্থাপন আৰু যুক্তিৰ ওচৰত আজি সকলোৱে হাৰ মানিব। আৰ্থিক দিশত দিনটো অতিশয় ফলপ্ৰসূ হ'ব। বুধৰ বিশ্লেষণাত্মক ক্ষমতা আৰু বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপুনি বিত্তীয় পৰিকল্পনা আৰু বিনিয়োগৰ ক্ষেত্ৰত অতি সঠিক সিদ্ধান্ত ল'ব পাৰিব। ব্যৱসায়ত নতুন আৰু লাভজনক চুক্তি হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত যোগাযোগৰ স্তৰ অতি উন্নত হ'ব। আজি জীৱনসংগীৰ সৈতে গভীৰ আৰু অৰ্থপূৰ্ণ বাৰ্তালাপ হ'ব পাৰে, যিয়ে সম্পৰ্কত নতুন প্ৰাণৰ সঞ্চাৰ ঘটাব। স্বাস্থ্য সাধাৰণতে সুন্দৰ থাকিব আৰু মনত যোগাত্মক শক্তিৰ প্ৰভাৱ থাকিব। তথাপিও অত্যাধিক মানসিক শ্ৰমৰ বাবে আজি মানসিক ক্লান্তি বা স্নায়ুৰ প্ৰভাৱ থাকিব পাৰে। হজমৰ সৰু সুৰা সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে লঘু আহাৰ গ্ৰহণ কৰিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আজি বুধে আপোনাক নতুন কথা শিকাৰ আগ্ৰহ প্ৰদান কৰিব। আনহাতে বৃহস্পতিয়ে সেই শিক্ষাক সঠিক দিশত প্ৰয়োগ কৰাৰ গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিয়ে আজি মনটোক অস্থিৰতাৰ পৰা বচাই ৰাখিব আৰু আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বঢ়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আনক বিনা কাৰণত উপদেশ দিয়াৰ প্ৰৱণতা দেখুৱাব পাৰে। আজি আপুনি তেতিয়াহে পৰামৰ্শ দিব যেতিয়া তেওঁলোকে বিচাৰিব, অন্যথা আপোনাৰ কথাৰ মূল্য কমি যাব। মিথুন ৰাশিৰ লোকসকলৰ মনটো একেলগে বহুত কাম কৰিবলৈ ইচ্ছা কৰে, কিন্তু আজি যিকোনো এটা গুৰুত্বপূৰ্ণ কামত হাত দিয়াটোহে আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আজি জীৱনত উন্নতি দেখা দিব। আৰু আজি আপুনি বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে প্ৰয়োজনীয় লোকক বুটৰ দাইল, চাউল আদি দান কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি বিশুদ্ধ আৱেগ আৰু গভীৰ আধ্যাত্মিক জ্ঞানৰ এক সুন্দৰ মিলন ঘটিবলৈ গৈ আছে। ইয়াৰ ফলত আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আৱেগিক বুদ্ধিমত্তা আৰু বৃহস্পতিৰ প্ৰজ্ঞাই আপোনাক আনতকৈ বহু উজ্বলাই তুলিব। সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াৰ মন বুজি পাব। সঠিক পৰামৰ্শৰে কাম কৰাৰ ক্ষমতাই আপোনাক সফলতা দিব। বিশেষকৈ শিক্ষকতা, পৰামৰ্শদাতা, চিকিৎসা আৰু সমাজসেৱা বা কলাৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ উচিত স্বীকৃতি লাভ কৰিব। আৰ্থিক দিশত দিনটো অতিশয় শুভ। দেৱগুৰু বৃহস্পতিৰ কৃপাত আজি আপোনাৰ সঞ্চয় বৃদ্ধি পাব আৰু পূৰ্বৰ কোনো ধৰ্মীয় বা সৎকামৰ ফলস্বৰূপে হঠাতে ধন লাভৰো যোগ আছে। অৱশ্যে অত্যাধিক আৱেগিক হৈ আনক টকা ধাৰলৈ নিদিব, সাৱধান হ'ব। পাৰিবাৰিক জীৱনত আজি এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠজনৰ পৰা বিশেষকৈ মাতৃৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধা বৃদ্ধি পাব। আপোনাৰ মৰমীয়াল স্বভাৱে জীৱনসংগীৰ মন আজি জয় কৰিব পাৰিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু মনত এক অসীম প্ৰশান্তি অনুভৱ কৰিব। তথাপি বৃহস্পতিৰ প্ৰভাৱ আৰু বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ বা হজমৰ সৰু সুৰা সমস্যা হ'ব পাৰে।
আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক দয়ালু আৰু সংবেদনশীল কৰি ৰাখিব আৰু আজি দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই সংবেদনশীলতাক সঠিক আৰু পৰোপকাৰী দিশত ব্যৱহাৰ কৰিবলৈ গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। মংগলৰ শুভ দৃষ্টিয়ে আজি মনত থকা যিকোনো ভয় আঁতৰ কৰি আপোনাক আধৰুৱা কাম শেষ কৰিবলৈ সাহস দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সেইবোৰ হৈছে আজি আপুনি সোনকালে আঘাত পোৱাৰ স্বভাৱটো নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ সৰু কথাতে নহ'লে আপুনি আঘাত পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগতভাৱে কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা খুব বেছি। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজি পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক, কাৰণ শিৱই চন্দ্ৰক ধাৰণ কৰে। ইয়াৰ লগতে বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰিলে আপোনাৰ সকলো অস্থিৰতা দূৰ হ'ব আৰু অসীম শক্তি লাভ কৰিব। আজি আপোনালোকে বৃহস্পতি গ্ৰহৰ শুভ ফল পাবলৈ হ'লে দৰিদ্ৰক বুটৰ দাইল বা হালধীয়া বস্তু দান কৰিলে আপোনাৰ আজি খুবেই ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ৰাজকীয় ক্ষমতা আৰু ঐশ্বৰিক জ্ঞানৰ এক বিৰল আৰু সোণালী সংযোগ হ'বলৈ গৈ আছে। ইয়াৰ ফলত আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি অধিপত্য আৰু বৃহস্পতিৰ পৰিপক্ক জ্ঞানে আপোনাক সকলোৰে মাজত জিলিকাই তুলিব। প্ৰশাসন, ৰাজনীতি পৰিচালনা, শিক্ষা বিভাগ বা চৰকাৰী কাম কাজৰ লগত জড়িত ব্যক্তিসকলে আজি উচ্চপদস্থ বিষয়ৰ পৰা বিশেষ প্ৰশংসা আৰু সমৰ্থন পাব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাই আজি যিকোনো জটিল প্ৰজেক্টক সফলতাৰ দিশলৈ লৈ যাব। আৰ্থিক দিশত দেৱগুৰু বৃহস্পতিৰ কৃপাত দিনটো অতিশয় শুভ। পুৰণি কোনো বিনিয়োগ বা পৈতৃক সম্পত্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজি। আনক পৰামৰ্শ দিবা নিজৰ জ্ঞানৰ জৰিয়তে আজি উপাৰ্জনৰ নতুন বাট মুকলি হ'ব। তথাপিও নিজৰ অভিজাত্য প্ৰদৰ্শন কৰিবলৈ গৈ অতিৰিক্ত খৰচ নকৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনাৰ গুৰুত্ব আৰু সন্মান দুয়োটাই বৃদ্ধি পাব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা লাভজনক পৰামৰ্শ আৰু আশীৰ্বাদ পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক শ্ৰদ্ধা অটুট থাকিব, কিন্তু নিজৰ মত জাপি দিবলৈ চেষ্টা নকৰিব। সূৰ্যৰ প্ৰভাৱত শৰীৰত প্ৰচুৰ শক্তি থাকিব, যদিও বৃহস্পতিৰ প্ৰভাৱত মেদবহুলতা, এচিডিটিৰ সমস্যা আদি বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত নিজকে সতৰ্ক কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰিব আৰু আজি দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই আত্মবিশ্বাসক সঠিক দিশ আৰু নৈতিক পথ পৰিচালনা কৰিবলৈ গভীৰ জ্ঞান প্ৰদান কৰিব। মংগলৰ শুভ দৃষ্টিয়ে আপোনাৰ কৰ্মোদ্যম বঢ়াব আৰু শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব আজি আপোনালোকে অহংকাৰ ভাৱ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু সূৰ্য বৃহস্পতিৰ প্ৰভাৱত নিজকে সৰ্বজান্তা বুলি ভবাৰ প্ৰৱণতা আহিব পাৰে। আনৰ পৰামৰ্শ দিবলৈও আজি অলপ বিনম্ৰ হ'বলৈ চেষ্টা কৰিব। বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ উদাৰতা বাঢ়িব পাৰে, কিন্তু আপোনাৰ উদাৰতাৰ যাতে কোনো সুযোগ ল'ব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজি আপোনালোকে ৰাতিপুৱা স্নান কৰাৰ পাছত ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ যিবোৰ দুখ কষ্ট আছে সেইবোৰ নাইকিয়া হ'ব আৰু আপোনাৰ ভাগ্য দুগুণ বৃদ্ধি পাব। বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি দৰিদ্ৰ লোকক আপুনি হালধীয়া বস্ত্ৰ দান কৰক। ইয়াৰ ফলত আপোনালোকৰ অশুভ প্ৰভাৱবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি তীক্ষ্ণ বিশ্লেষণ ক্ষমতা আৰু গভীৰ আধ্যাত্মিক জ্ঞানৰ এক অসাধাৰণ ভাৰসাম্য হ'বলৈ গৈ আছে। আজি বুধৰ নিখুঁততা আৰু বৃহস্পতিৰ বিশাল দৃষ্টিভংগী আজি যিকোনো জটিল সমস্যাক সহজ কৰি তুলিব। ইয়াৰ ফলত আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ যুক্তিসংগত চিন্তা আৰু পৰিপক্ক জ্ঞানে সকলোকে মন্ত্ৰমুগ্ধ কৰিব। শিক্ষকতা, গৱেষণা, হিচাপ পত্ৰ, বেংকিং আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ নিখুঁত কামৰ শৈলী আৰু বৃহস্পতিৰ শুভ প্ৰভাৱে আজি আপোনাক কৰ্মস্থানত এক সুকীয়া সন্মান প্ৰদান কৰিব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। আপোনাৰ মিতব্যয়ী স্বভাৱ আৰু দেৱগুৰু বৃহস্পতিৰ কৃপাত ধন সঞ্চয়ৰ এক সুন্দৰ যোগ গঢ়ি উঠিছে। দীৰ্ঘম্যাদী বিনিয়োগ বা মাটি বাৰী সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো অতি উত্তম। তথাপিও অত্যাধিক উদাৰ হৈ কাৰোবাক ধাৰলৈ ধন দিয়াৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু জ্ঞানবৰ্ধক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আৰু আধ্যাত্মিক বিষয়ত আলোচনা হ'ব। প্ৰেমৰ সম্পৰ্কত আপুনি আৱেগতকৈ বাস্তৱ আৰু পাৰস্পৰিক বুজাবুজিক বেছি গুৰুত্ব দিব। আপোনাৰ পৰিপক্ক কথা বতৰাই প্ৰিয়জনৰ মনত এক গভীৰ প্ৰভাৱ পেলাব।
স্বাস্থ্য সাধাৰণতে ভালেই থাকিব যদিও মগজুৰ অত্যাধিক ব্যৱহাৰৰ বাবে মানসিক ক্লান্তি বা স্নায়ুৰ চাপ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও বৃহস্পতিৰ প্ৰভাৱত হজম শক্তিৰ সৰু সুৰা বিজুতি ঘটিব পাৰে। সময়মতে বিশুদ্ধ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু ৰাতিপুৱা কিছু সময় ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গ্ৰহৰ স্থিতিয়ে আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক প্ৰতিটো সৰু সৰু কথাত চকু ৰখাৰ ক্ষমতা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই সৰু কথাবোৰৰ জৰিয়তে ডাঙৰ সফলতা অৰ্জন কৰাৰ দূৰদৰ্শিতা প্ৰদান কৰিব। চন্দ্ৰৰ প্ৰভাৱে মানসিক দিশত কিছু চঞ্চলতা আনিব পাৰে যদিও বৃহস্পতিৰ জ্ঞানে তাক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি বুধৰ প্ৰভাৱত আনৰ ভুল খুচৰি ফুৰাটো আপোনাৰ বাবে ভাল নহ'ব আৰু বৃহস্পতিৰ প্ৰভাৱত বিনা কাৰণত উপদেশ দিয়াৰ পৰাও বিৰত থাকিব। আজি যিকোনো ক্ষেত্ৰত আপুনি অত্যাধিক চিন্তা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা গা ধুই বৃহস্পতিবাৰৰ গৰাকী ভগৱান বিষ্ণুক স্মৰণ কৰি হালধীয়া ফুল অৰ্পণ কৰক। লগতে আপোনাৰ ৰাশিৰ দেৱতা ভগৱান গণেশক সতেজ দুবৰি বন যদি দি সেৱা জনায় তেনেহ'লে আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব। আৰু বুধ গ্ৰহক আৰু অধিক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে আজি গাই গৰুক যদি খাদ্য খুৱায় তেনেহ'লে অত্যন্ত শুভ বুলি পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব আৰু গভীৰ আধ্যাত্মিক জ্ঞানৰ এক সুন্দৰ সমন্বয় হ'বলৈ গৈ আছে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থাপনা আৰু যোগাযোগৰ দক্ষতা এক যাদুকৰী প্ৰভাৱ পেলাব। ব্যৱসায়িক অংশীদাৰিত্ব, আইন, শিক্ষা, ফেশ্বন, পৰামৰ্শদাতা বা জনসম্পৰ্ক বিভাগৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। বৃহস্পতিৰ পৰিপক্ক জ্ঞান আৰু শুক্ৰৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি আপোনাক কৰ্মস্থানত সফলতাৰ শীৰ্ষলৈ লৈ যাব। আৰ্থিক দিশত দেৱগুৰু বৃহস্পতিৰ কৃপাত দিনটো অতিশয় লাভজনক বুলি প্ৰমাণিত হ'ব। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ লগতে সঞ্চয় বৃদ্ধি পাব। অৱশ্যে শুক্ৰ গ্ৰহৰ প্ৰভাৱত বিলাসিতা সামগ্ৰী, সাজ পোছাক বা ঘৰ সজোৱা কামত হঠাতে বেছি খৰচ কৰাৰ প্ৰৱণতা বাঢ়িব পাৰে। আয় আৰু ব্যয়ৰ মাজত তুলা ৰাশিৰ স্বাভাৱিক ভাৰসাম্য ৰক্ষা কৰাটো জৰুৰী হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে দিনটো অতিশয় সুন্দৰ। আজি আপোনাৰ মৰমীয়াল আৰু যুক্তিসংগত কথা বতৰাই প্ৰিয়জনৰ মন জয় কৰিব। পৰিয়ালৰ লগত ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবেও আজিৰ দিনটো উত্তম হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব যদিও বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱত মেদবহুলতা বা চেনিজাতীয় সমস্যাৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। অত্যাধিক মিঠা বা গধুৰ আহাৰ পৰিহাৰ কৰাটো ভাল হ'ব। আজি আপোনাৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সমাজৰ জনপ্ৰিয়তা আৰু সুখ প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই সুখক সঠিক আৰু ধৰ্মীয় পথত উপভোগ কৰিবলৈ গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। শনিৰ দৃষ্টিয়ে আজি আপোনাৰ কৰ্মত একাগ্ৰতা আৰু অনুশাসন বজাই ৰখাত সহায় কৰিব, যাৰ ফলত সফলতা স্থায়ী হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান বিশেষ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে সিদ্ধান্ত লোৱাত দ্বিধাবোধ নকৰিব। বৃহস্পতি পৰিপক্ক জ্ঞানৰ সহায় লৈ গুৰুত্বপূৰ্ণ কামবোৰত দৃঢ়তাৰে আৰু সোনকালে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আৱেগিক হৈ আনক আজি দেখুৱাবলৈ বা সামৰ্থ্যতকৈ অধিক টকা খৰচ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুক আজি যদি আপোনালোকে হালধীয়া ফুল অৰ্পণ কৰে আৰু লগতে মাতা লক্ষ্মীৰ সন্মুখত ঘিউৰ চাকি জ্বলায় তেনেহ'লে আপোনাৰ জীৱনলৈ জ্ঞান আৰু আৰ্থিক সমৃদ্ধি দুয়োটাই কঢ়িয়াই আহিব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আজি কোনো প্ৰয়োজনীয় লোকক বুটৰ দাইল বা হালধীয়া মিঠাই প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দুৰ্দান্ত সাহস আৰু গভীৰ আধ্যাত্মিক জ্ঞানৰ এক শক্তিশালী সংমিশ্ৰণ হ'বলৈ গৈ আছে। য'ত শক্তি থাকে আৰু তাৰ লগতে জ্ঞানৰ মাৰ্গদৰ্শক থাকে তাত সফলতা নিশ্চিত হয়। সেইবাবে আজি কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু বৃহস্পতিৰ প্ৰজ্ঞাই এক অভেদ্য দুৰ্গ গঢ়ি তুলিব। যিকোনো জটিল ৰহস্য বা সমস্যাৰ সমাধান আপুনি নিমিষতে উলিয়াব পাৰিব। গৱেষণা, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা, গুপ্তচৰ সংস্থা, পৰামৰ্শদাতাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো এটা সোণালী সুযোগৰ দিন বুলি পৰিগণিত হ'ব। আপোনাৰ চতুৰতা আৰু জ্ঞানৰ বাবে আজি কৰ্মস্থানত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব আৰু শত্ৰুৱেও আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব। আৰ্থিক দিশত দেৱগুৰু বৃহস্পতিৰ কৃপাত দিনটো অতিশয় লাভজনক বুলি প্ৰমাণিত হ'ব।
মংগলৰ শক্তিয়ে আপোনাক উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু বৃহস্পতিও সেই পৰিশ্ৰমৰ সঠিক ফল প্ৰদান কৰিব। পুৰণি কোনো ৰৈ যোৱা ধন উদ্ধাৰ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি আপোনাৰ আৱেগ গভীৰ হ'ব, কিন্তু বৃহস্পতিৰ প্ৰভাৱত আপুনি অতি পৰিপক্কতাৰে পৰিস্থিতি চম্ভালিব পাৰিব। ঘৰুৱা পৰিৱেশত এক ধৰ্মীয় আৰু আধ্যাত্মিক ভাৱধাৰা বিৰাজ কৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব, কিন্তু মংগল আৰু বৃহস্পতিৰ প্ৰভাৱত তেজৰ চাপ আৰু যকৃতৰ সমস্যাই দেখা দিব পাৰে। অত্যাধিক গৰম বা মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব। পুৱাৰ ভাগত যোগাভ্যাস কৰাটো ভাল। আজিৰ দিনটোত আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ শক্তিক আজি বৃহস্পতিৰ পৰিপক্ক জ্ঞানে নিয়ন্ত্ৰণ কৰিব। ইয়াৰ অৰ্থ হ'ল আজি আপুনি খৰখেদাকে কোনো কাম নকৰি অতি সুচিন্তিত আৰু ৰণনীতিমূলক সিদ্ধান্ত ল'ব। চন্দ্ৰৰ স্থিতিয়ে আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় অতি সক্ৰিয় কৰি ৰাখিব, যি আপোনাক সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য বুজাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকল হঠাতে খং উঠা দেখা যায়। সেইবাবে আজি আপোনাৰ মংগল আৰু বৃহস্পতিৰ প্ৰভাৱত নিজৰ জ্ঞানক লৈ কিছু অহংকাৰ ভাৱ আহিব পাৰে। ভাষাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখি চলিব, নহ'লে বিনা কাৰণত আনক আপোনালোকৰ লগত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক বিশ্লেষণ কৰিবলৈ গৈ জীৱনসংগী বা সহকৰ্মীক অকাৰণতে আপোনালোকে সন্দেহ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই উঠি হনুমানজীক স্মৰণ কৰক, ই আপোনালোকৰ সাহস বৃদ্ধি কৰিব। লগতে বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। ইয়াৰ ফলত জীৱনলৈ আপোনাৰ সমৃদ্ধি কঢ়িয়াই আনিব। বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে দৰিদ্ৰক আপোনালোকে হালধীয়া মিঠাই দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি ডাবল বৃহস্পতিৰ মহাপ্ৰভাৱ থাকিব আৰু ইয়াৰ ফলত জ্ঞান, ভাগ্য আৰু সফলতাৰ এক সোণালী সুযোগ আজি আপোনালোকৰ সন্মুখত উপস্থিত হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰতো আপোনাৰ দূৰদৰ্শিতাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিব। দেৱগুৰু বৃহস্পতিৰ দুগুণ প্ৰভাৱ আপোনাৰ ওপৰত থাকিব, কাৰণ আপোনালোকৰ ৰাশিৰ অধিপতিও বৃহস্পতি আৰু আজি বৃহস্পতিবাৰৰ ফলত আজি আপোনালোকৰ দিনটো ভাল হ'ব। শিক্ষকতা, পৰামৰ্শদাতা, আইন, প্ৰশাসন আদিৰ বিভাগত জড়িত লোকসকলৰ বাবে অতিশয় শুভ আৰু ফলপ্ৰসূ হ'ব। আজি আপোনাৰ কথা সকলোৱে মন্ত্ৰমুগ্ধ হৈ শুনিব। আৰ্থিক স্থিতি অত্যন্ত আজি সবল হ'ব। বৃহস্পতিৰ কৃপাত পুৰণি বিনিয়োগৰ পৰা আশানুৰূপ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু নতুন উপাৰ্জনৰো নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু ধনুৰাশিৰ লোকসকলে স্বভাৱতে অতি উদাৰ হয় আৰু এই উদাৰতাৰ দুগুণ বাঢ়িব। সেইবাবে আনক সহায় কৰিবলৈ গৈ আৱেগৰ বশৱৰ্তী হৈ নিজৰ বাজেটৰ বাহিৰত খৰচ নকৰিব। পাৰিবাৰিক পৰিৱেশ আজি এক আধ্যাত্মিক আৰু মাংগলিক ধৰ্মীয় ভাৱধাৰাই বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মুকলিমূৰীয়া আৰু সৰল স্বভাৱে সম্পৰ্কত বিশ্বাসযোগ্যতা বঢ়াব। আজি জীৱনসংগী বা প্ৰিয়জনৰ লগত ভৱিষ্যতৰ কোনো ডাঙৰ পৰিকল্পনা কৰিবলৈ এক উত্তম দিন। সাধাৰণতে স্বাস্থ্য ভালেই থাকিব আৰু মনত যোগাত্মক শক্তিৰ পৰিভৰ ঘটিব। তথাপিও বৃহস্পতিৰ প্ৰভাৱত মেদবহুলতা, সৰু সুৰা হজমৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। সেইবাবে আজি আপুনি পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব। আজি আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি নিজৰ দিন হোৱাৰ বাবে ইয়াৰ শক্তি দুগুণ বৃদ্ধি পাব। ইয়াৰ ফলত গভীৰ জ্ঞান, আধ্যাত্মিক চিন্তা আৰু যিকোনো পৰিস্থিতিত শুদ্ধ পথ বাছি লোৱাৰ ক্ষমতা থাকিব। চন্দ্ৰৰ স্থিতি আজি আপোনাৰ মন সমাজ কল্যাণৰ প্ৰতি ধাৱমান কৰাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ যিকোনো কথা পোনে পোনে কোৱা স্বভাৱৰ হ'ব, যাৰ ফলত আপোনালোকৰ আজি আনৰ সৈতে কিছু মনোমালিন্যৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সতৰ্ক হ'ব। অতিৰিক্ত উৎসাহত আজি আনক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পূৰণ কৰাত আপোনাৰ সম্ভৱ নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ পুৱা স্নান কৰি ভগৱান বিষ্ণুক যদি হালধীয়া ফুল অৰ্পণ কৰে আৰু লগতে আজি দেৱ মহাদেৱক স্মৰণ কৰি শিৱলিংগত যদি জল অৰ্পণ কৰে, তেনেহ'লে কৰ্মত অহা সকলো বাধা নিমিষতে আঁতৰ হ'ব আৰু মনলৈ অসীম শান্তি আহিব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে কোনো প্ৰয়োজনীয় লোকক চাউল, বুট, ডাল বা হালধীয়া মিঠাই দান কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি পৰিশ্ৰম
আৰু ঐশ্বৰিক জ্ঞানৰ এক অপূৰ্ব সমন্বয় হ'বলৈ গৈ আছে। যিসকলে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কৰ্ম আৰু বুদ্ধিৰে আগবাঢ়িব বিচাৰে তেওঁলোকৰ বাবে দিনটো আজি অতিশয় বিশেষ হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত বুদ্ধিমত্তাৰ সুন্দৰ ফল দেখিবলৈ পাব আপুনি। প্ৰশাসন, শিক্ষা, অভিযান্ত্ৰিক, হিচাপ পত্ৰ, আইন বা পৰামৰ্শদাতাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। আপোনাৰ ব্যৱহাৰিক চিন্তা চৰ্চা বা বৃহস্পতিৰ মাৰ্গদৰ্শনেৰে আজি আপুনি গুৰুত্বপূৰ্ণ প্ৰজেক্টত ডাঙৰ সফলতাও পাব। আৰ্থিক স্থিতি সুস্থিৰ আৰু মজবুত হৈ থাকিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আজি আপুনি বিত্তীয় লেনদেন বা বিনিয়োগৰ ক্ষেত্ৰত অতি লাভজনক সিদ্ধান্ত ল'ব পাৰিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বা মাটি বাৰীৰ সম্পৰ্কীয় কামৰ পৰা লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আধ্যাত্মিক আৰু শান্তিপূৰ্ণ ভাৱধাৰাই বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি আৱেগতকৈ বাস্তৱক অধিক গুৰুত্ব দিব। কিন্তু বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ কথাবোৰত এক বিশেষ গভীৰতাও থাকিব, যিয়ে সম্পৰ্কটো অধিক সুদৃঢ় কৰিব। শনি আৰু বৃহস্পতিৰ প্ৰভাৱত স্বাস্থ্য সাধাৰণতে ভালেই থাকিব যদিও বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। অত্যাধিক গধুৰ বা মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব। নিয়মীয়াকৈ খোজকঢ়া বা যোগাভ্যাস কৰাটো বাঞ্ছনীয়। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিৰ স্থিতিয়ে আপোনাক নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ আৰু স্থিৰ কৰি ৰাখিব। আনহাতে বৃহস্পতি গ্ৰহৰ শক্তিয়ে আপোনাক সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় ভাগ্য আৰু জ্ঞান প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিয়ে মানসিক শান্তি বজাই ৰাখিব আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি ধাউতি বঢ়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি বৃহস্পতিৰ প্ৰভাৱত পৰিস্থিতি বুজি আনক পৰামৰ্শ দিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ সন্মানহানি হ'ব পাৰে। একেলগে বহুত দায়িত্ব নল'ব, নহ'লে আপোনাৰ মানসিক চাপ বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰবোৰ হ'ব। আজি আপোনালোকৰ পুৱা স্নান কৰি বৃহস্পতিবাৰৰ গৰাকী ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। লগতে শনিদেৱৰ মন্ত্ৰ ওং চং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰি যদি ওলায় কৰ্মস্থানত, তেনেহ'লে আপোনাৰ সকলো বাধা নিমিষতে আঁতৰ হ'ব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আজি আপুনি প্ৰয়োজনীয় লোকক হালধীয়া মিঠাই দান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যোদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উচ্চ স্তৰৰ উদ্ভাৱনী শক্তি আৰু গভীৰ ঐশ্বৰিক জ্ঞানৰ এক বিৰল সংযোগ হ'বলৈ গৈ আছে। পুৰণি পৰম্পৰা আৰু নতুন প্ৰযুক্তিৰ এক সুন্দৰ সমলয় আজি দেখিবলৈ পাব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুন আৰু সৃষ্টিশীল চিন্তাধাৰাৰে দেৱগুৰু বৃহস্পতিৰ জ্ঞানৰ স্পৰ্শ লাভ কৰিব। তথ্য প্ৰযুক্তি, বিজ্ঞান, সমাজসেৱা, গৱেষণা, শিক্ষা বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো এটা মাইলষ্টন হ'ব পাৰে। আপোনাৰ স্মাৰ্ট আৰু পৰিপক্ক সিদ্ধান্তৰ বাবে আজি গুৰুত্বপূৰ্ণ প্ৰজেক্টত সফলতা লাভ কৰিব পাৰিব আৰু সমাজত সুনাম বাঢ়িব। আৰ্থিক দিশত দেৱগুৰু বৃহস্পতিৰ কৃপাত দিনটো অতিশয় অনুকূল। দীৰ্ঘম্যাদী বিনিয়োগ বা নতুন পৰিকল্পনাৰ পৰা ভৱিষ্যতে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। অৱশ্যে বৃহস্পতিৰ প্ৰভাৱত মানুহৰ উদাৰতা বৃদ্ধি পায়। সেইবাবে আনক সহায় কৰিবলৈ গৈ আৱেগিক হৈ বা সামাজিক কামত নিজৰ সামৰ্থ্যতকৈ অধিক ধন ব্যয় নকৰিবলৈ সাৱধান হ'ব। সামাজিক যোগাযোগ মাধ্যম বা বন্ধুবৰ্গৰ লগত আজি আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ ভাৱধাৰাই বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক শ্ৰদ্ধা আৰু বুজাবুজি গভীৰ হ'ব। পৰিয়ালৰ লগতো কোনো গুৰুত্বপূৰ্ণ সামাজিক বা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু সৰু সুৰা সমস্যা বা গাঁঠিৰ বিষৰ সমস্যা আদি হ'ব পাৰে আৰু চকুৰ বিষৰ সমস্যাও আজি দেখা দিব পাৰে। সেইবাবে মোবাইলৰ পৰ্দাত বেছি সময় কটোৱাৰ পৰা বিৰত থাকিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিৰ স্থিতিয়ে আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ আৰু সমাজৰ হিতৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে আপোনাৰ সেই কামবোৰ সঠিক আৰু নৈতিক দৃষ্টিভংগীৰে কৰিবলৈ গভীৰ জ্ঞান প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিয়ে মানসিক সন্তুষ্টি আৰু যোগাত্মক চিন্তা প্ৰদান কৰিব। আজি আপোনাৰ দিনটোৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি বৃহস্পতিৰ প্ৰভাৱত নিজকে সৰ্বজান্তা বুলি ভবাৰ এক প্ৰৱণতা আহিব পাৰে, কিন্তু ইয়াৰ পৰা আপোনালোকে এই ভাৱধাৰা নাৰাখিব। অত্যাধিক পৰিকল্পনা কৰি যদি কাম কৰে তেনেহ'লে কামবোৰ কৰাত কিছু বাধা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি বৃহস্পতিবাৰৰ গৰাকী ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। লগতে কৰ্মত অহা সকলো বাধা দূৰ কৰিবলৈ শনিদেৱৰ মন্ত্ৰ জপ কৰক আৰু ঘৰৰ বয়সীয়াল লোকক সেৱা জনাওক। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে কোনো প্ৰয়োজনীয় লোকক আপুনি হালধীয়া বস্ত্ৰ দান কৰিলে আজি আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতিৰ দুগুণ অমীয়া কৃপা
বৰশিবলৈ গৈ আছে। কল্পনা শক্তি, আৱেগ আৰু গভীৰ ঐশ্বৰিক জ্ঞানৰ এক অপূৰ্ব মিলন আজি দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আধ্যাত্মিক অন্তৰ্দৃষ্টি আৰু বৃহস্পতিৰ প্ৰজ্ঞাই এক যাদুকৰী প্ৰভাৱ পেলাব। কলা, সাহিত্য, চিকিৎসা, আধ্যাত্মিকতা, পৰামৰ্শদাতা, জ্যোতিষী বা শিক্ষকতাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো এটা সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ পৰামৰ্শ আৰু দয়ালু স্বভাৱে আজি কৰ্মস্থানত সকলোৰে মন জয় কৰিব আৰু আপুনি বিশেষ সন্মানো পাব। আৰ্থিক স্থিতি অতিশয় মজবুত হ'ব। দেৱগুৰু বৃহস্পতিৰ দুগুণ প্ৰভাৱত হঠাতে কোনো পুৰণি উৎসৰ পৰা ধন অহাৰ বাট মুকলি হ'ব পাৰে। কিন্তু মীন ৰাশিৰ আৱেগিক আৰু দয়ালু স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ বা ধাৰলৈ ধন দি নিজৰ আৰ্থিক ক্ষতি নকৰিবলৈও সাৱধান হ'ব লাগিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিক হ'ব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপুনি অতি ৰোমান্টিক আৰু সমৰ্পিত হৈ পৰিব। আপোনাৰ পৰিপক্ক আৰু মৰমীয়াল কথা বতৰাই জীৱনসংগীৰ মনত গভীৰ প্ৰভাৱ পেলাব আৰু সম্পৰ্কত অধিক সুদৃঢ় কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত মনত এক অসীম প্ৰশান্তি অনুভৱ কৰিব যদিও বৃহস্পতিৰ প্ৰভাৱত মেদবহুলতা বা হজমৰ সমস্যাই দেখা দিব পাৰে। ভৰিৰ সৰু সুৰা বিষৰ প্ৰতিও সাৱধান হ'ব। অত্যাধিক গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি নিজৰ দিন হোৱাৰ বাবে ই আপোনাৰ গভীৰ জ্ঞান, আধ্যাত্মিক চিন্তা আৰু যিকোনো পৰিস্থিতিত আনক সহায় কৰাৰ এক বিশাল মানসিকতা প্ৰদান কৰিব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মন আন দিনতকৈ অধিক দয়ালু, কল্পনাপ্ৰিয় আৰু সংবেদনশীল হৈ থাকিব। মীন ৰাশিৰ লোকসকলে প্ৰায়ে কল্পনাৰ পৃথিৱীত থাকি ভাল পায়। আজি বৃহস্পতি এইবাৰ হোৱাৰ ফলত বিশাল প্ৰভাৱত আপোনাৰ বাস্তৱ জগতৰ সমস্যাবোৰৰ পৰা আঁতৰি নগৈ তাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। আৰু আজি আপুনি আনক অতি সোনকালে বিশ্বাস কৰাৰ ফলত প্ৰতাৰিত হোৱাৰ ভয় থাকিব। গতিকে আপোনাৰ উদাৰতাৰ যাতে কোনো সুযোগ ল'ব নোৱাৰে তাৰ প্ৰতিও নজৰ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি দেৱ মহাদেৱক স্মৰণ কৰি আপোনালোকে জলাভিষেক কৰক। লগতে আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। ইয়াৰ ফলত মনৰ সকলো অস্থিৰতা দূৰ হ'ব আৰু অসীম শান্তি আৰু সমৃদ্ধি পাব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে দৰিদ্ৰক আজি আপোনালোকে হালধীয়া বস্ত্ৰ দান কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।